জুইৰ ছাই ওলোটাকৈ প্ৰয়োগ কৰি অংকন কৰিলে সুধা কণ্ঠক। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰৰ। উত্তৰ অসমৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ এজন ছাত্ৰই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰি মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰ তথা বিশ্বনাথ মহাবিদ্যালয় আছু গোটৰ সক্ৰিয় সদস্য নয়নমণি হাজৰিকাই চিত্ৰকলাৰ জৰিয়তে নিজৰ নাম সন্নিৱিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত। বিশ্বনাথ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰজনে বগা কাগজত জুইৰ ছাই ওলোটাকৈ প্ৰয়োগ কৰি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এখন বৃহৎ চিত্ৰ অংকন কৰি উলিওৱাৰ বাবেই ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছে ছাত্ৰজনক প্ৰদান কৰিছে IBR এচিভাৰ এৱাৰ্ডছ। ঢোলপুৰৰ বীৰেন হাজৰিকা আৰু মৃণালী হাজৰিকাৰ কনিষ্ঠ পুত্ৰ নয়নমণিয়ে সুধা কণ্ঠৰ 53 চেণ্টিমিটাৰ বাই 68 চেণ্টিমিটাৰৰ এখন চিত্ৰ অংকন কৰি চিত্ৰকলাৰ প্ৰতি থকা তেওঁৰ উদ্ভাৱনী চিন্তা আৰু মনটোৰ পৰিচয় দিয়ে। যোৱা মে' মাহত নয়নমণিৰ চিত্ৰখন ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছলৈ পঠায় আৰু 8 মে' তাৰিখে কৰ্তৃপক্ষই নয়নমণিক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট হোৱা নিশ্চিত প্ৰদান কৰে। ইয়াৰ পিছত যোৱা 4 জুন তাৰিখে নয়নমণিয়ে লাভ কৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ এৱাৰ্ড তথা প্ৰমাণপত্ৰ। সৰুৰে পৰা চিত্ৰকলাৰ প্ৰতি আগ্ৰহী নয়নমণিৰ এই কৃতিত্বত আজি মহাবিদ্যালয়ৰ আছু গোট বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থা তথা মহাবিদ্যালয়খনে অভিনন্দন জনায়। ইণ্ডিয়া বুক অৱ ৰেকৰ্ড হোল্ডাৰ হিচাপে যাতে পাইছোঁ নামটো, সেইকাৰণে বহুত ভাল লাগিছে। সকলোৱে অভিনন্দন জনাইছে। ইয়াৰ পৰা মই মটিভেশ্যন পাইছোঁ আৰু আগন্তুক দিনবোৰত আৰু কাম কৰি যাম তেনেদৰে। আৰু মই সৰুৰ পৰাই চিত্ৰকলাৰ লগত জড়িত আৰু মই সকলোতকৈ বেলেগ ব্যতিক্ৰমী কামবোৰ কৰি ভাল পাওঁ, কৰিব বিচাৰোঁ। তেনেদৰে এই আৰ্টটো কৰিছিলোঁ আৰু সকলোৰে মৰম পাইছিলোঁ, আশীৰ্বাদ পাইছিলোঁ। তাৰপিছত মই ইণ্ডিয়া বুকৰ ৰেকৰ্ডছত এপ্লাই কৰিলোঁ আৰু তেওঁলোকে প্ৰথম এপ্লাই কৰোঁতে কনফাৰ্ম কৰিলে, তেনেদৰে এইটো কৰিছোঁ। মই বহুত বস্তু ট্ৰাই কৰিছিলোঁ আগৰ পৰাই। গছৰ পাতত আঁকিছিলোঁ আৰু বিভিন্ন বেলেগতকৈ বেলেগ ট্ৰাই কৰিছিলোঁ, আপোনাক কৈছোঁৱেই অলপ আগত। ব্যতিক্ৰমী ট্ৰাই কৰোঁ আৰু এইটো তেনেদৰে ফায়াৰ আৰ্ট কৰিছিলোঁ জুইৰ শিখাৰে, কিন্তু অলৰেডি বেলেগেও কৰিছে, সেইকাৰণে মই তেওঁলোকতকৈ বেলেগ কৰোঁ বুলি ফটোখন উল্টাকৈ কৰি প্ৰচেষ্টা হাতত ল'লোঁ। ভাবিছিলোঁ প্ৰথম এইটো সফল নহ'লে নেক্সট আৰু 10 বাৰ কৰিম, কোনোবা এবাৰ পাৰিমেই বুলি, কিন্তু মই প্ৰথম মোৰ প্ৰচেষ্টাতে সফল হৈছোঁ।